গুড মৰ্ণিং গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল সকলোৰে। তো মূৰৰ বিষ শুই আছিলোঁ, অলপ আগত উঠিছোঁ। বাকী যোৱাকালি যিখন ইয়ন আনিছিলোঁ, ইয়নখন লৈ যাব আমাৰ ভলচো ভাইটিয়ে। মানে মৰাণৰ দাদা এজনে কালি আমি ষ্টৰিত লগাওঁতে বুক কৰিছিলে, দুলীয়াজনৰ দাদা এজনে। তো নিম বুলি আহিলে, সেইকাৰণে ইয়নখন বোলো ইহঁতকে দি মেলি পঠাওঁ। তো মই যাম, অলপ পিছত যাম। বাকী ইহঁতে এতিয়া যাব ওলাই। বাকী এইখিনি আমাৰ যিটো ৰাস্তা হৈছিল, অলপ চলপ এতিয়া কামত আহিছে। শিলগুটি চিলগুটি পেলাব চাগে, কিন্তু চাইনবোৰ্ডখন আগতে বনাই লৈছে। চাইনবোৰ্ডখন যেতিয়া কমপ্লিট হ'ব, তেতিয়া শিল চিল পেলাব আৰু তাৰপিছত গাড়ী চাড়ীবিলাক নিবলৈ ভাল হ'ব। সেইটো কাৰণে যোৱাকালি আমি গাড়ীখন ইয়াতে থৈ গৈছিলোঁ, ইমানখন এইখনে হয়। বাকী এতিয়া পোৱালিকেইটাই লৈ যাওক। তেল আছে নাই? যা ভালকৈ ডিল কৰিবি। প্ৰথম ডিল কেঞ্চেল হ'লে তোক চাকৰি গ'ল। এইটো কেলৈ লৈ ল'লো কোলাৰটো দাঁত চাই তামোল খাই যা। 80,000 ডিল হৈছে, কিন্তু গাড়ী ধুনীয়া ৰানিং হৈ আছে, ৰানিং কণ্ডিশ্যনত আছে। ইঞ্জিন ভাল হৈ আছে, বাকী কিন্তু বডি অলপ চলপ কাম আছে। দেখা যাওক, যদি বাই চান্স নলয় তেতিয়া নেক্সট আপডেটত আপোনালোকে পাবই। কিন্তু যোৱাকালি আপডেট মানে ষ্টৰি লগাওঁতে বুক হৈছে আৰু গাড়ীখন। তো আজি দেখা যাওক আৰু কি হয়। ভাইটি গ'ল আপোনাৰ মৰাণত, আৰু 800খনো নিবলৈ ফাইনেলি ডিব্ৰুগড়ৰ দাদা এজন আহিলে। নামটো জনাই দিওঁ দে। শ্বৰ্ট নেক এইফালে দাদাৰ লগত আৰু এজন দাদা আহিছে। দিয়ক, ডিল কৰি ভাল লাগিল, ভালকৈ চলাব আৰু। ঠিক আছে, গৈ থাকিব তেতিয়া। হেল্ল', অঁ 800খন গ'ল। এইবাৰ আপোনাৰ ওলাইছোঁ মৰাণ ফালে অকণমান। এইবিলাক ভলজো ফোন মাৰিলে, গাড়ী বিকিলে চাগে। ইয়নখন দি পঠাইছিলোঁ ইয়াক, ইয়নখন বিকিলে চাগে পোৱালীয়ে। বাকী বাই বাই দেখা, বাই বাই দেখা। কি কেমেৰাত লাবলৈ লাজ খায়, কেনেকুৱা মানুহ হৈছে। বাই বাই অমনো, বাই 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 কৈ যেতিয়া ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, আকৌ আমাৰ ইন'ভাখন লৈ চলাই মজা লাগি আছে নাই, একদম মানে এৰিব মন যোৱা নাই। বৰষুণৰ বতৰ ঘূৰি আছোঁ গাইজ, অৱস্থা বহুত বেয়া কৰি দিছে। তাতে এতিয়া গৈ আছোঁ আৰু। বাকী আপোনাৰ এতিয়া পাইছোঁ আপোনাৰ মৰাণ ৰাইডাং অভাৰব্ৰিজ। আমাৰ এইফালে ভলচো ভাই আজি ফাৰ্ষ্ট টাইম ডিল কৰিলে। আজিৰ দিনটো বহুত বেয়া। কেলে গাড়ীখন মানে মই অকণমান মানে শ্লিপ হৈ গ'ল। শ্লিপ মানে কি হয়, মই ছাইডত ৰাখিছিলোঁ গাড়ীখন, আমাৰ ইন'ভাখন, আকৌ এই বলেৰোৰ কাৰণে টানিবলগীয়া হৈছে। মানে কেলৈ ইন'ভা মানে অকল ৰাস্তাৰ ৰজাহে, এনেকুৱা বোকাৰ ৰজা নহয়। বোকা মানে কি হ'ল, পিছলৈ টানি গৈ নলাত কৰোঁ আৰু হোৱাকেইটা। তাৰপিছত বলেৰো মাতি কিনে টানিলোঁ, মানে অলপ বেয়া আৰু অৱস্থা। সেইকাৰণে তিতিমুৰি অৱস্থা বেয়া, দেখিছে নাই, জুলি জুপুৰি হৈ গ'লোঁ। বাকী এতিয়া গৈ আছোঁ এয়া মৰাণ ৰাইডাং অভাৰব্ৰিজ পাইছোঁহি, আৰু এতিয়া গৈ আছোঁ আপোনাৰ ইয়ন এখন চাবলৈ বুলি গৈ আছোঁ। বাকী ভলচোৱে আমাৰ আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ডিল কৰিলে, কেনেকুৱা লাগিলে? বঢ়িয়া বঢ়িয়া। ভলচোৱে ইয়নখন লৈ আহিছিলে যে, সি বিকিলে মানে আজি দেই গাইজ। কেনেকুৱা কাষ্টমাৰে ৰেচপঞ্চ কেনেকুৱা পালা? ভাল লাগিলে। এই কোন জানো নাই? হে কোন চিনি পালি নাই? পালোঁ, এই আগত যে নিছিলে। অঁ, এতিয়া আজি যিখন ইয়ন নিলে, সেই কাষ্টমাৰজন আগত আমাৰ এল্ট'খন যে লৈছিলে, তেওঁৱে লৈছে আকৌ সেই ইয়নখন। মানে আগৰখনত এ চি নাছিল, তো এইখন এ চিটো তেওঁ বনাই ল'ম বুলি মানে দিছে আৰু। এই এটা তেনুৱালি পালোঁ, পোৱালি এইফালে আগত খোজকাঢ়ি গৈ আছে। ইন'ভা আপোনাৰ বেক চাইডত ৰাখি দিছোঁ। তেনুৱালি যাব লাগিব আপোনাৰ, অলপ আগলৈকে। তো ৰাস্তা বেয়া, এতিয়া গাড়ী ওলাব কি নোলাব নাজানো, দেখা যাওক আৰু কি হয়। এই গাড়ীখন চাই লওঁচোন বাৰু। তেনুৱালি এতিয়া খোজকাঢ়ি যাব লাগিব, সেইফালে যিটো ৰাস্তা আছে পূৰা গেলা হৈ আছে মানে। মেজিক চেজিকবিলাক আহে, গাড়ীখন নাহিব পাৰে। গ'ল বলক, দেখা যাওক। ইয়নখন চাই মেলি লওঁ, কি হয় দেখা যাওক। মই হ'ল 2টাৰ পৰা 2:48 PM, আৰু বৰ্তমান আমি মৰাণৰ পৰা ওলালোঁ। যিখন মৰাণত গাড়ী চালোঁ, ইয়ন 2013 মডেল হয়। গাড়ীখন 5th অ'নাৰ, 1st নম্বৰ অ'নাৰ হয়। 1st নম্বৰ অ'নাৰ, তাৰ উপৰিও মালিকক লাগে 130,000। মেগনা প্লাছ আছিল নেকি গাড়ীখন, 2টা পাৱাৰ উইণ্ডো আছিল, মিউজিক চিষ্টেম আছিল। গাড়ীখনৰ কণ্ডিশ্যনো ইমান বেছি ভাল নহয়, আৰু 130 দিব নোৱাৰি মানে 5 নম্বৰ অ'নাৰ কাৰণে। এতিয়া আজি আমি ৰাতিপুৱা যিখন বিক্ৰী কৰিছোঁ, সেইখন আপোনাৰ 5 নম্বৰ অ'নাৰ, অকল 80,000 টকাত বিক্ৰী কৰিছোঁ। গাড়ীখনৰ কামো আছিল বাৰু তেনেকৈ, বাট সেইখনৰ ইমান কাম নাছিল। হ'লেও মানে 5 নম্বৰ অ'নাৰ 130 দি আনিলে কোনে ল'ব মোৰ পৰা গাড়ীখন, সেইটো কাৰণে এইখন মই নানিলোঁ। তাৰপিছত এতিয়া আপোনাৰ
অন দা ৱে শিৱসাগৰ বুলি ক'ব লাগিব। শিৱসাগৰ ফালে এনেই গৈ চাওঁ কি হয়। ঘূৰিয়ে আছোঁ আৰু গাড়ী নাই পোৱা এইকেইদিন দিয়ক। বাকী এনেকৈ আৰু মোৰতো অলপ চলপ বিষাই আছে এতিয়াও। কি কৰিব উপায় নাই আৰু কাম কৰিবই লাগিব নেকি। কৰি দিব পাৰি ঘৰত, অলপ ওলাই আহিলোঁ যেতিয়া আহিলোঁ আৰু। মই ডাইৰেক্ট কৰা নাই বাৰু, ভলচনলৈকে কৰি আছোঁ বৰ্তমান। বলকচোন বাৰু দেখা যাওক কি হয়। বাকী আপোনাৰ শিৱসাগৰ গৈ আপডেট দি আছোঁ। অলপ কঁকালটো বনাই লওঁ, আপেল এটা বোলো খাই লওঁ। তিতিলোঁ, অৱস্থা বেয়া। খোজকাঢ়ি কাঢ়ি গ'লোঁ ট্ৰেইন আলিত প্ৰায় 1.5 কিলোমিটাৰমান। আপেলটো খাই মেলি অলপ শুই লওঁ। মোবাইলটো চলাই আছে বাৰু। তো গাইছ যোৰহাটত আহিছিলোঁ, ইন'ভা এখন দাদা এজনে চাম বুলি ক'লে। ডিজেলৰ পইচা ভৰাই দিছিলে, আহিছিলোঁ। বেলেগ গাড়ীও চাম বুলি আহিলোঁ আৰু। তো 1 গুলি 2 চিকাৰ হ'ল। দাদাই গাড়ীখন চালে, ফাইনেলি লৈও লৈছে মানে। লোৱা নিচিনা হ'ল আৰু এতিয়া ডিল হৈ গ'ল অলৰেডি। এতিয়া ডিজেল ভৰাই মেলি যাবগৈ। এতিয়া আমিও যাব লাগিব আপোনাৰ আমগুৰিতে কিবা এল্ট' চেল্ট' এখন চাওঁ, পচন্দ লাগিলে মিলাই লৈ যাম বলক। ইন'ভা লৈ অহা মজাটো চাওক। ইন'ভা আৰামত আহিলোঁ, শুই আহিলোঁ, বিন্দাছ আহিলোঁ। আৰু এতিয়া খোজকাঢ়ি আহি ৰাস্তাৰ এইপাৰত এতিয়া গাড়ীলৈ ৱেইট কৰোঁ। ইয়াৰ পৰা যাম আপোনাৰ জাজি। পোৱালি কেনেকুৱা লাগিছে? ইন'ভাত আহিছিলি, কেনেকুৱা লাগিলে? ভিউটো বিৰাট বঢ়িয়া আহিছে ৰাস্তাত, চা না কি মজা ভিউ আহিছে। কিবা এখন গাড়ী আহক, অকণমান দেৰি ৰৈছোঁ, ৰৈ মেলি যাম আৰু দিয়ক। কেইটা হৈ গ'ল? তো সময় হৈ গ'ল আপোনাৰ 7:42 আৰু আছোঁ বৰ্তমান আপোনাৰ নাজিৰা অভিমুখে। নাজিৰা নহয়, একচুৱেলি নামটি মেজেঙা বুলি কয়, এইখিনি জেগালৈ গৈ আছোঁ, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত। তো তালৈকে গৈ আছোঁ। তাত এখন এল্টো 800 আছে, একদম বেষ্ট মডেলটো, য'ত AC, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰটো একো নাথাকে। তেনেকুৱা এখন গাড়ী চাবলৈ গৈ আছোঁ মানে। তাকে দামে যদি পতে মিলাই মেলি লৈ যাম আৰু। পোৱালি এইফালে পূৰা টোপনি আহি আছে। ইন'ভাত অহা মজা লৈ আছে এতিয়া আপোনাৰ কিহত আহিছে, K10 নে এল্টো ভাইটি এখন? K10 হয় নাই ভাইটি? এতিয়া K10ত আহি আছোঁ। K10 আকৌ আমাৰ মালিক বেলেগ দেই, এইফালে আপোনাৰ এইটো K10ৰ মালিক, এইটো K10ৰ ড্ৰাইভাৰ, এইটো হেণ্ডিমেন। বাকী এতিয়া গৈ আছোঁ আৰু বলক, দেখা যাওক। চাই লওঁগৈ 800খন। পচন্দ যদি লাগে মিলাই মেলি দাম মিলাই মেলি কিবা এটা কৰিব লাগিব। দেখা যাওক। তো গাইজ টাইম হৈ গ'ল প্ৰায় 11:06। এতিয়া চাওক 11:06 আৰু গৈ আছোঁ এতিয়া আপোনাৰ নামটি চাৰিআলি পাৰ হৈ মেজেঙাৰ পৰা আমি লৈ আছোঁ এল্টো 800 আপোনাৰ 2014 মডেল হয় গাড়ীখন। STD মডেল হয়। ইয়াত পাৱাৰ ষ্টিয়াৰিং নাই, পাৱাৰ উইণ্ডো নাই, চব মেনুৱেল। আৰু গাড়ীখন কণ্ডিশ্যন অলমষ্ট ঠিক আছে। অনাৰ হিচাপত ছেকেণ্ড অনাৰ। ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাওক। গাড়ীখনত AC নাই, কিন্তু এই ফেনকেইখনে কিন্তু হাৱাটো ঠাণ্ডাই মাৰি আছে। ঠাণ্ডা দিনত ঠাণ্ডা হাৱা মাৰিব, গৰম দিনত গৰম হাৱা মাৰিব, বোলে হিটাৰ কৰি ল'ব লাগিব। বাকী এতিয়া সেইটো AC মানে ঠাণ্ডা হাৱাটো মাৰিবলৈ হ'লে এনেকৈ মাৰি আছে। AC আছে হয় নাই? মানে AC নহ'লেও AC ফিলটো ল'ব পাৰিব। ইয়াৰ ফেনকেইখন দিছে, AC লগাই ল'বৰ পৰা সুবিধাটো দিছে। আৰু বহুত বেছি খৰচা নহয়। ACত আপোনাৰ 20,000 মান টকা খৰচা হ'ব। কোনোবাই AC কৰি লওঁ বুলি ক'লেও পাৰিব গাড়ীখন। পাৱাৰ ষ্টিয়াৰিং কৰি লওঁ বুলি ক'লেও চব পাৰে আজিকালি, একোৱেই ইম্পচিবল নহয়, চব পচিবলে হয় দিয়ক। এতিয়া AC চলাই গৈ আছোঁ বলক। নন AC হয়, কিন্তু হাৱা মাৰি গৈ আছে আৰু আমাক। তো গাইজ পাটচাকো পালোহি। পাটচাকোতে মানে কি হ'ল কেছটো, তো ইয়াতে আপোনালোকক গাড়ীখন ধুনীয়াকৈ দেখাই লওঁ। পাটচাকো মাইনা বুলি এখন দোকান আছে, দেখিছে নাই? মাইনা ওচৰত পাই গ'লোঁ। এই মাইনা, এই লাইটটো পুৰা শ্বাইনিং কৰিছে যে, মাইনা। তো মাইনাৰ দোকানৰ ওচৰতে আপোনাক গাড়ীখন ধুনীয়াকৈ দেখাই দি এইফালে মানুহ চানুহ বাৰু কোনো নাই বৰ্তমান। তিনিআলি 12 বাজু পাটচাকো। গৰু ছাগলীবোৰ আছে অলপ অলপ। হেল্ল' গৰু। তো ইয়াতে মানে ভিডিঅ'টো মই এণ্ডিং কৰি দিম আপোনালোকৰ কাৰণে, কিয়নো ইয়াতে মই এতিয়া দাদাখিনি ট্ৰান্সফাৰ কৰি গৈ থাকোঁতে মই এডিট কৰি দিব পাৰিম। মৰ্ণিং মই এডিট কৰিব নোৱাৰিম, দিগদাৰি হ'ব। তো গাড়ীখনৰ বেক চাইডৰ পৰা প্ৰফাইলটো চাবলৈ গ'লে চব এনেকুৱা ধৰণৰ। বেক চাইডৰ পৰা ইয়াত অকণমান ডেণ্ট অকণমান আছে, কালাৰটো অকণমান গৈ আছে, দেখা পাইছে ন? এইটো চাইড। বাকী ওপৰটো বহুত বঢ়িয়া হৈ আছে। এইটো চাইডৰ পৰা চাবলৈ গ'লে এইটো ভিউ পইণ্টটো এনেকুৱা ধৰণৰ।
আৰু এইটো চাইডৰ চাবলৈ গ'লে এনেকুৱা ধৰণৰ মেনুৱেল আছে। টায়াৰ কণ্ডিশ্যন দেখা পাইছে নহয়, অলম'ষ্ট ঠিক আছে, কাম চলিব। আৰু ফ্ৰণ্ট চাইডৰ পৰা লুক পাইছোঁ তেনেকুৱা ধৰণৰ। বাকী ভলচৰিটো চলাই আছে, ময়ো চলালোঁ। সি কৈছে ভালেই পাইছোঁ বুলি গাড়ীখন। মাৰুতি গাড়ী আৰু কেনেকুৱা হ'ব, 05A5893 অনলাইন মাৰিছোঁ। ছেপ্টেম্বৰলৈকে পেপাৰটো আপডেট আছে। বাকী এইটো চাইডৰ ভিউ পইণ্টটো এনেকুৱা ধৰণৰ। গাড়ী অলম'ষ্ট ঠিক আছে। তো এইখিনি মানুহে মানে মাৰুতি গাড়ী বিচাৰি ফুৰে, এল্টো 800 বিচাৰি ফুৰে। পটাপট যোগাযোগৰ স্ক্ৰীনৰ নাম্বাৰ লাগি আছে। আৰু এইখনৰ প্ৰাইচ আপোনালোকে কোনে কি কমেণ্ট কৰে নাজানো, কোনে কিমান কমত দিব পাৰে মোক দিব পাৰে। বাট এইখন আমি ইমানখিনি ঘূৰি ফুৰি নামানৰ পৰা টকা 10,000 যদি আমি বিচাৰোঁ গাড়ীখনত বেনিফিট, তো ইয়াৰ ভেলু হৈ যাব ফিক্স 170 উইথ ট্ৰান্সফাৰৰ সৈতে 170ত আপুনি এখন লওঁ বুলি ক'লে পাৰিব। 2014 মডেল, ছেকেণ্ড অনাৰ। আৰু লওঁ বুলি ক'লে ফটাফট যোগাযোগ কৰক, স্ক্ৰীনৰ নাম্বাৰ লাগি আছে। যিখিনি মানুহে ধৰক মেনুৱেল গাড়ী বিচাৰি ফুৰে, 2014 মডেল 800 AC নাই, খালি নন AC। বাকী যিকি নহওক আপোনালোকে ইমান সময়লৈকে আমাক লগ দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ। নেক্সট ভিডিঅ'ত লগ পাইছোঁ। বাই বাই, চি ইউ, লাভ ইউ, বাই বাই গাইজ।